নমস্কাৰ সকলোকে। তো আজি আপোনালোকক দেখুৱাম অভয়াপুৰী চেনিখোৱা বজাৰ, সাপ্তাহিক বজাৰ হয়। ইয়াতে ৰবিবাৰ আৰু বুধবাৰে বজাৰ হয়। তো ৰাতিপুৱাৰ পৰা বজাৰটো লাগে, আবেলি 4-5 বজাতলৈকে থাকে আৰু। তো বলক আপোনালোকক বজাৰখন দেখুৱাম। এয়া চাওক, আমি বজাৰৰ ভিতৰত এণ্ট্ৰি মাৰিলোঁ আৰু ইয়াতে সকলো ধৰণৰ চব্জি আপোনালোকে ফ্ৰেছ পাব। হ্যান্ডসাম বয় লৈ আছো, ৰ'ব লৈ আছো। বাজাৰ খাইছে এইবিলাক কাঁচকল হয়, বিভিন্ন ধৰণৰ কেঁচা চব্জি। আমাৰ ইয়াতে জেলেপিও পাব। এইফালে আপোনালোকে বিভিন্ন ধৰণৰ দোকান আহিছে ইয়াতে। এইফালে আপোনালোকে দা কুঠাৰ, আপোনালোকে ইয়াতে হাতেৰে সজোৱা সামগ্ৰী পাব। ইয়াতে আপোনালোকে জাকৈ, খলে আৰু বিভিন্ন ধৰণৰ বস্তু পাব। তো আহক এতিয়া আপোনালোকক মাছ বজাৰ আৰু মাংস বজাৰ দেখুৱাই আছোঁ। এইবিলাক মাছ হয়। এইটো কি মাছ? পাঙাছ। এইটো ৰূপচান্দা। আৰু এইবিলাক কিমানকে এইবিলাক? তো মাছবিলাকৰ কিলো 200 বুলি কৈছে। আপোনালোকে আহিব, ল'ব পাৰিব আৰু অলপ কম চম হৈ যাব। আপোনালোকে যদি কোনোবা কুচিয়া লাভাৰ আছে, তাৰপিছতে শিঙি না শিঙি তো পাই যাব। কিমান কিলো এইবিলাক? 600 টকা কিলো হয়। তো আপোনালোকে আহিব, অলপ কম চম হ'ব। তো আপোনালোকে ইয়াত গাহৰি পাই যাব, ধুনীয়া গাহৰি। অলপ ৰাতিপুৱা সোনকালে আহিলে আপুনি ফাৰ্ষ্ট টাইম পাই যাব। আৰু এইটো 400 টকা কিলো হয়। অলপমান বেছিকৈ দিব আৰু। তাৰ পাছতে ঠিক হ'ব। চিজাৰি কৰিলেহে বনাম। গোলাৰ কৰি দাদাৰ কাৰণে সেয়া দিলোঁ। এইটো গলাৰ মাংস না? দাদা অলপ ঘৰ কৰতে টুলুঙিয়াত। কান্দুখন নাপাবি, কান্দুখন লাগিব। না না আৰু আৰু ইয়াতে বাইদেউহঁতৰ দোকানত গৰম গৰম পুৰি পাব। এইফালে গৰম গৰম পুৰি আৰু লগতে গৰম গৰম চব্জি। চব বজাৰ কৰি আহিলোঁ। ভিডিঅ'টো চাই পেলাই যদি আপোনালোকক ভাল লাগিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব দেই। ধন্যবাদ।